Hello everyone, আজি আমি ভিডিওত কথা পাতিবলৈ গৈ আছো 6 month all it takes তুমি যিকোনো বস্তুৰ কাৰণে যোনে বিচাৰি আছে লাইফত এটা মিনিংফুল চেঞ্জ আনিবৰ কাৰণে যোন পুৰা ডিস্ট্ৰেক্টেড হৈ আছে যাৰ কোনো ফোকাস নাই কিয়া হৈ গল পুৰা মানে ৰিলস বা এনি কাইন্ড অফ সোশ্যাল মিডিয়া এনেকুৱা ইন্টাৰেকশন বোৰৰ কাৰণে তাহাঁতৰ কাৰণে এটো ভিডিও বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে মই নিজে এটো সমাহৰ যোনটো চ্যালেঞ্জ আছে এটো কৰিছো আৰু তাৰ পিছত মই বহুতখিনি গ্ৰোথ পাইছো বহুতখিনি বস্তুত মই হেতু দেখাম মোক কি গ্ৰোথ হল কোৰ পৰা কেনেকে হল মই গুটেখিনি দেখাম যিকোনো বস্তুতে যদি তুমি সোৱা বি ইট এনি কাইন্ড অফ সিলেবাস অৰ তুমি নিজৰ ফিজিকটো ওপৰত কাম কৰিব বিচাৰিছা বডি তুমি যদি বেছি হকত হয় বা বেছি বহুত ক্ষীণ হয় তো এই গুটেখিনি কাৰণে সমাহত তুমি বহুতখিনি চেঞ্জ আনিব পাৰিবা যিটোত মানুহে লাষ্টত দেখি মেলি তোমাক এটা শব্দই ক'ব ও মানে দেখি ভয় খাই যায় যে এনে কেনে কৰিলে মানে ইমান কম সময়তে কিন্তু সেই ডেডিকেশনটো কাৰণে তোমাক সমাহ মিনিমাম লাগিবই যিকোনো বস্তুৰ কাৰণে বা তুমি কিবা এটা স্কিলও শিকিবৰ কাৰণে কেলে লাগে সোৱা এতিয়া তোমালোকে নিজে গম পাইছা যে বহুতখিনি মানুহ এটা তোমালোক ডিস্ট্ৰেক্টেড হৈ আছে বা এতিয়া মোক বহুতে কৈ থাকা যে তোমালোকৰ হবি আছে কিন্তু হেখিনি হবিখিনি তুমি মনিটাইজ কৰিব পৰা নাই এটা যেহেতু মোৰ ভিডিও বনাই ভাল লাগে কিন্তু মই সেই ভিডিও বনোৱা বস্তুটো মোৰ মনিটাইজ হয় মানে মই ভিডিও বনোৱাৰ কাৰণে অকমান হলেও কিবা এটা ইনকাম হৈ যায় যেটো মোক বহুত ক্ষেত্ৰত সহায়ও কৰে ঠিক একেদৰে এতিয়া তোমালোকে যাৰ হবি আছে যাৰ কোনোবা স্কিলছ আছে যাৰ কোনোবা এটা মানে যাৰ কোনোবা এনেকুৱা পটেনশিয়াল আছে যে তুমি বহুতখিনি এচিভ কৰিব পাৰিবা কিন্তু তুমি এতলে কৰা নাই কি কাৰণে জাস্ট বিং লেজি মানে বহুত তুমি এলেহুৱা হৈ আছা বা তোমাৰ বহুত ডিস্ট্ৰেকশনছ আছে ডিস্ট্ৰেকশনছ কাৰ থাকে চাবাচোন দুখীয়া মানুহৰ বেছি ডিস্ট্ৰেকশনছ নাথাকে ডিস্ট্ৰেকশনছ থাকে এই মিডল ক্লাস মানুহখিনি বা বহুত ধনী মানুহখিনি কি কাৰণে আমাৰ হৈ গম পানে আমি সব বস্তুৰ ৰিসোৰ্সেস যোনখিনি আছে অলপ অলপ হলেও পাই যাও এটা যোনজন অলপ দুখীয়া মানুহ আছে তেখেতেটো ভাত খোৱা কেনেকে দুবেলা দুমুঠি খাব হেতু চিন্তাত লাগি যাব লাগে বা তেও ঘৰখন কেনে চলিব হেখিনি বেছি লাগি যাব লাগে কিন্তু আমাৰ এই মিডল ক্লাসৰ দুইটাই হয় আমি হেতু কথাও ভাবিব লাগে আৰু আমি কেনেকে ফিট ইন কৰো যে এতিয়া ট্ৰেন্ড কোনটো চলি আছে কোনটো ট্ৰেন্ড চলি আছে তাৰ লগত কেনেকে হও হেখিনি বস্তু আমাৰ বেছি কনসার্ন হৈ থাকে তো তাৰ পৰা আমি এটা কথা গম পাও যে এভৰিওয়ান ইজ ডিস্ট্ৰেক্টেড সব মানুহ ডিস্ট্ৰেক্টেড হৈ আছে যিকোনো প্ৰকাৰে কিন্তু হে তাৰ ভিতৰতে যোনে লিষ্ট অকমান কম ডিস্ট্ৰেক্টেড হৈ আছে বাকিখিনিতকে তো তাহাঁতি হেখিনি বস্তুত আগবাঢ়ি যায় এতিয়া চাবা আমি যোনটো সমাহৰ প্ল্যান লৈছো মই তোমালোকক এখন ডিটেইল প্ল্যানাৰো দিম যোনটো তোমালোকে প্ল্যানাৰখন প্ৰিন্ট আউট কৰি ল'ব পাৰিবা আৰু সেই হিচাপে কামখিনি কৰিব পাৰিবা হেতু মই লাষ্টত দিম এতিয়া চাবা এই যোনটো সমাহৰ আমাৰ প্ল্যান হ'ব হেতুক আমি তিনটা ফেজত ভাগ কৰিব লাগিব কাৰণ তুমি প্ৰথমতে একদম গুলি লিখা কেনেকে স্পিডত যাব নোৱাৰা কাৰণ এটো এটা দিঘলীয়া সময় সমাটো যথেষ্ট এটা দিঘলীয়া সময় তাৰ কাৰণে আমি পাৰ্টটো দুমাকে ভাগ কৰিম ফাৰ্স্ট পেজ থাকিব সেকেন্ড পেজ থাকিব আৰু থাৰ্ড পেজ থাকিব কিন্তু এই গুটেকিটাৰ ভিতৰতে আটাইতকৈ টান কোনটো হ'ব গম পোৱানে এই ফাৰ্স্ট পেজটো দা হাৰ্ডেষ্ট ওয়ান কি কাৰণে কাৰণ তুমি বহুত সময় তুমি একো নাই কৰা বা তুমি এডাল ৰেখা আছে ন তুমি এটো ষ্টেটত আছা সাডেনলি তোমাৰ এনেকে উঠিবলৈ হলে অকমান দিগদাৰ হ'ব সো এই ফাৰ্স্ট পেজটো আটাইতকৈ টান হ'ব আৰু সেই প্ৰথম পেজতে যদি তুমি গিভ আপ কৰি দিয়া তেন্তে পিছলে তুমি মানে কন্টিনিউটি কৰিব নোৱাৰিবা ষ্টাৰ্টিংটোতে তোমাৰ কি হ'ব গম পোৱানে এনেকুৱা লাগিব যে এখিনি মই কৰি গেলে আছো আৰু কৰি কিবা লাভ হ'বগে জানো মইতো একো কৰিবই নোৱাৰো আজিলৈকে মই কৰিয়ে পোৱা নাই একো কেনেকে হ'ব তো সেই ও ফেক্টৰটো যেতিয়া আনিব লাগে ন যে মানুহক আমি ও বুলি দেখাব লাগিব যে কেনেকে হৈ গল ই পাৰিলে কেনেকে তো হেতু কাৰণে ষ্টাৰ্টিংটো হাৰ্ডেষ্ট হ'ব কিন্তু আমি তেতিয়া ডিসকন্টিনিউ নকৰো হেকাৰণে আমি ষ্টাৰ্টিং ফেজত সদায় কি কৰিম বস্তুখিনি অলপমান ইজিলি লম মানে ইজি বস্তুখিনি ষ্টাৰ্টিংত আৰম্ভ কৰিম সেকেন্ড ফেজটো যিটোৱে একদম ট্ৰানজিশন কৰিব তুমি এটো ফেজত আছিলা নহয় যোনটো তোমাৰ উঠিবলগীয়া ফেজটো আছিল উঠিছা আৰু এই ফেজটো পা এটো আৰু এনেকে ওপৰলৈ গৈ থাকিবলৈ যোনটো ফেজ হ'ব হেতুৱে হৈছে আমাৰ সেকেন্ড ফেজটো হৈছে ট্ৰানজিশন ফেজ হেতু হ'ব তোমাৰ দুমাহৰ কিন্তু ইয়াত তুমি কি পাবা এসিলাৰেশন পাবা মানে তোমাৰ যোনটো বেগ আছে তুমি যিটো কামৰ কাৰণে লৈছা বিট এনি কাইন্ড অফ সিলেবাস বা যিকোনো তোমাৰ বডি গলে হোক এই নেক্সট 4 মাহত তুমি লাহে লাহে বস্তুখিনি দেখিবলৈ পাবা ফাৰ্স্ট দুমাহত কিন্তু তুমি নেদেখা তুমি আজি জিমত যদি যোৱা প্ৰথম দুমাহত তুমি একোৱে নেদেখা তোমাৰ গাত একো মানে চেঞ্জ আহিছে যে তুমি গমে নাপাবা কিন্তু গাটো অকমান বিখাব আৰু এই গাটো বিষ হলে কি হয় আমি এৰি দিব মন যায় জিম টিম হয় না তো সেম এনেকুৱাই হ'ব কিন্তু নেক্সট ফেজটোত হে এসিলাৰেশনটো তুমি দেখিবা 4 মাহৰ পাছত তোমাৰ অকমান বাইসেপছটো তুমি দেখা পাবা বা তোমাৰ অকমান বেকটো যোনটো আছে হেখিনি দেখা পাবা আৰু সেই তাৰ ফলত কি হ'ব তোমাৰ অলপ ভাল লাগিব যে মানে এটো মিনিংফুল হৈ আছে যে তুমি যেটো কাম কৰি আছা এটো মিনিংফুল হৈ আছে আৰু থাৰ্ড ফেজটো যোনটো আটাইতকৈ আল্টিমেট ফেজ যোনে এটোলৈকে যাব এতিয়া সকে ভিডিওত তোমালোকৰ 99% এটালৈকে স্কিপ মাৰিলে সকে কাৰণ হেকোনো ফোকাস নাই বহুতৰ আৰু যদি যোনে চাই আছে এতিয়ালৈকে তোমালোকে ভাবা যে তোমালোকে সেই 1% ৰ ভিতৰতে আছে যাৰ এট লিষ্ট ফোকাসটো আছে কিবা এটা বস্তু মিনিংফুল এন্টাৰটেইনিং নহলিও তোমালোকে মানে লাইফত কামত হোৱাকে চাই আছা তো এই থাৰ্ড ফেজটোত আহিব আমাৰ ৰিয়েলাইজেশনটো যে আমি যেটো কাম কৰিলো বহুত ভাল কাম কৰিছো এট লিষ্ট something is better than nothing একো নোহোৱাতকে কিবা এটা হোৱাটোই ভাল এটা আছে না ফৰ্মুলা যে
1 তুমি যদি 0 কৰা কন্টিনিউয়াসলি তো এটো 0 হৈ থাকিব কিন্তু যদি তুমি হে এক এটা আৰম্ভ কৰি দিয়া ন তেতিয়াহলে অকমান হলেও তোমাৰ চেঞ্জটো আহি যায় আৰু হেই টাইমতে তোমাৰ ৰিয়েলাইজেশনৰ টাইমটোতে আহিব ডাঙৰ চেঞ্জটো সমাহৰ মানে এন্ডিং ফেজটোত এতিয়া সবা মই কি চেঞ্জ পাইছিলো নিজৰ কাৰণে সমাহ এটা টাইম দি মেলি মোৰ ফাৰ্স্ট চেঞ্জটো আহিছিলে যে মই যেতিয়া এটো স্টাৰ্ট কৰিম বুলি ভাবিছিলো কাৰণ মই বহুতখিনি সময়ত যেটা কলেজত আছিল বহুতখিনি কাম কৰিব পৰা হোৱা নাছিল কাৰণ কলেজৰ সময়ত গম পাই এক্সামস থাকে বা বেলেগ বেলেগ ডিস্ট্ৰেকশনস থাকে বা হেখিনি সময়ত তুমি যত থাকা যদি বেলেগ ডিস্ট্ৰিক্টত থাকা বহুতখিনি কাম কৰিব পৰা নাযায় তাৰ পিছত মই ভাবিলো মোৰ যোনটো আটাইকৈ উইক পইণ্ট আছিল যে মোৰ ওয়েটটো মোৰ যোনটো ফিজিক্স আছিল এটো বহুত উইক বুলি মই কম মোৰ কাৰণে তোমালোকৰ কাৰণে এটো ডিসেন্ট হ'ব পাৰে হাইটৰ কথা আছে তোমাৰ হাইটৰ আৰু ওয়েটৰ এটা কোঅৰ্ডিনেশন থাকিব লাগে এটো হৈছে BMI বুলি কয় যদি হে BMI টো তোমাৰ বেয়া হয় তেতিয়াহলে তোমাৰ আন্ডাৰ ওয়েট হেভি ওয়েট বা বেলেগ বেলেগ তোমাৰ যোনবোৰ বেমাৰ আছে এই হাইট আৰু ওয়েটৰ কাৰণেও বহুত হৈ যায় এতিয়া মোৰ আছিল 55 কেজি 2024 ৰ অক্টোবৰ তাৰ পাছত মই কি কৰিলো ষ্টাৰ্টিং কৰি দিলো যে মোৰ যোনটো এটা ফেজ আছিল ন তোমাৰ 55 কেজি হে 55 কেজি বা মই 70 কেজি টাৰ্গেট লৈছিলো প্ৰথম 55 বা মোৰ 60 হওঁতে মানে বহুত সময় লাগিলে এবাৰ 58 হয় আকৌ 56 হৈ যায় আকৌ 57 হয় এনেকে আপ ডাউন কৰি আছিল তাৰ পিছত যেতিয়া মই 65 ৰ ওচৰাসৰি পাই গল তাৰ পিছত মানে ওয়েটটো ধুনিয়াকে বাঢ়ি গল আৰু মোৰ এনেকা নহয় যে মই পেটলা বনি গলো তেনেকা নহয় মই মানে বহুতখিনি ক্ষেত্ৰত ফিট বনি গলো মানুহে মোক সুধিলে যে বা তই ফিট হৈ গলি বহুত ধুনিয়া গলি জিম গৈছ নেকি হেতু কমন কোৱেশ্চন থাকে জিম গৈছ নি হেতুটো সুধিবই যেতিয়া তোমাৰ অকমান স্বাস্থ্যটো ভাল হৈ যায় তো হেখিনি বস্তু লব পাৰে কোনোবাই টাৰ্গেট নেক্সট হল মোৰ যোনটো মই এক্সাম দিছিলো APSC CC এক্সামটো দিছিলো তো এই এক্সামটো মোৰ যোনখিনি প্ৰিলিমছৰ সিলেবাস আছিল বাই দা এন্ড অফ 2025 ৰ ফেব্ৰুৱাৰী মানলৈকে মোৰ সিলেবাসটো শেষ হৈ গৈছিল আৰু আমাৰ এক্সামটো তাৰ পাছত হৈছিল কাৰণ আমি এক্সামটো ধৰিছিলো মাৰ্চ এপ্ৰিলত হ'ব বুলি তো সিলেবাস কমপ্লিটন কৰাটো বহুত ইম্পৰ্টেন্ট ফেক্টৰ আছিল হেকাৰণে সমাহৰ চ্যালেঞ্জৰ ভিতৰতে মই হেতু লৈছিলো আৰু লগত ইউটিউবত মোৰ বহুতখিনি গ্ৰোথ হৈছিল এতিয়া তোমালোকে দেখিছা মোক 16000 সাবস্ক্ৰাইবাৰত ন হেতু টাইমত মোৰ সাবস্ক্ৰাইবাৰ আছিল अराउंड 7000 মান তো হে 7000 মান মই পাবলৈ বহুতখিনি তেতিয়া কষ্ট কৰিছিলো হে সমাহত কাৰণ মই বহুতখিনি অকল এক্সামটো কাৰণে মই পঢ়িয়ে থকা নাছিলো লগতে মই বেলেগ বেলেগ কাম কিছুমানো কৰি থাকো অনলাইন তো তেনেকে মোৰ গ্ৰোথ হৈছিল এতিয়া এইখন হৈছে প্লেনাৰ মই যেটো তোমালোকৰ কাৰণে বনাই আনিছো তোমালোকে এইখন প্ৰিন্ট আউট উলিয়াব পাৰিবা এই প্লেনাৰখন এটো জুনৰ পৰা অক্টোবৰৰ কাৰণে দিয়া আছে এইখন মই বেছি সময়ৰ কাৰণে নাই দিয়া এটো কাৰণে যে তোমালোকে যাতে এটা কন্টিনিউটি মেইনটেইন কৰিব পাৰা ইয়াত কি কৰিবা চাবা মই যদি বিশেষভাৱে দেখাও প্ৰত্যেকটো দিনৰ কাৰণে এটা টাৰ্গেট লিখা আছে মই এনেকে ভাগ নাই কোৱা যে দিনটো তুমি 6টাত কি কৰিবা 7টাত কি কৰিবা 8টাত কি কৰিবা হেনেকে নহবও পাৰে তুমি মিলাব নোৱাৰিব পাৰা কাৰণ হেনেকে হ'ব পাৰে কিন্তু এটলিষ্ট তুমি দিনটোত কিবা এটাটো কৰিব পাৰিবা এটো ষ্টাডি জায়গা তুমি বেলেগো লিখিব পাৰা হে দিনটো কাৰণে কোনোবা এটা সামথিং সৰু টাৰ্গেট এটা হলেও তুমি লৈ লবা যেহেতু তোমাৰ ৰানিং হ'ব পাৰে বা কোনোবা এটা তুমি গোলৰ ওপৰতে কাম কৰিছা আৰু লাষ্টত হেতু টিক দিবা যে হৈছে নাই যেতিয়া সেই সমাহৰ এই দিঘল লিষ্টখন যেতিয়া এনেকে টিক সদায় তুমি দেখি যাবা আৰু লাষ্টত যোনটো ফেজ আহে তাত তুমি দেখিবা যে গোটেইবোৰ টিক হৈ আছে তাৰ পিছত তোমাৰ যোনটো স্যাটিসফ্যাকশন তুমি পাবা হেতু বেলেগ ধৰণৰ হ'ব যেটো তোমাৰ কাৰণে এটা লাইফ চেঞ্জিংও হ'ব পাৰে কাৰণ এটো সময়ত বহুতৰ ডাঙৰ চেঞ্জ আহি যায় বহুতৰ কাৰণে এটো ভাল মানে লাইফৰ এটা ডাঙৰ গোল এচিভ হৈ যায় তো তেনেকে কৰিব পাৰা তো আজি ভিডিওটো এটোই আছিল এটা মই ডিটেইল প্ল্যান বা যেখিনি মই শিকিছো তাৰ পৰা যিমানখিনি শিকাব পাৰিলো তো তোমালোকে কমেন্ট কৰিবা আৰু কিবা যদি লাগে তো লগ পাম আমি নেক্সট ভিডিও